এই ভিডিঅ'টোত আমি আলোচনা কৰিম DLED এন্ট্ৰেন্স এক্সামৰ 2021 চনত হৈ যোৱা কুৱেশ্যন পেপাৰখনৰ জিকে আৰু সায়েন্সৰ কুৱেশ্যন কেইটামানৰ বিষয়ে। প্ৰথম কুৱেশ্যনটো হ'ব শক্তিৰ একক কি আৰু ইয়াৰ উত্তৰ হ'ব জুল। 2 নম্বৰ কুৱেশ্যন তলৰ কোনটো এটা প্ৰতিষেধক নহয়, বাকি যোনখিনি দিয়া আছিল অপশ্যন সেইখিনি প্ৰতিষেধক আছিল, ৰামডেছিভিৰ এটা প্ৰতিষেধক নহয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল উস্তাদ আমজাদ আলী খান কিহৰ লগত জড়িত আৰু ইয়াৰ উত্তৰটো হ'ব খৰদ ভাদক। আমজাদ আলী খান এগৰাকী খৰদ ভাদক আছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো স্কেলাৰ ৰাশি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বেগ, গতিবেগ হ'ল স্কেলাৰ ৰাশি। 5 নম্বৰ কুৱেশ্যন শ্ৰেণীকোঠাত যদি শ্ৰুতলিপি ৰেডিঅ' আদি শুনোৱা তেন্তে ছাত্ৰ ছাত্ৰীৰ কি বৃদ্ধি পাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ শক্তি বৃদ্ধি পাব। 6 নম্বৰ কুৱেশ্যন শিক্ষা কোনটো সূচীৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ উত্তৰটো হ'ল সমৱৰ্তী সূচীৰ অন্তৰ্গত। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হ'ল মানুহৰ শৰীৰত কি ধাতু আটাইতকৈ বেছি থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেলছিয়াম। মানুহৰ শৰীৰত কেলছিয়াম আটাইতকৈ বেছি থাকে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল গছ গছনিৰ সংখ্যা বাঢ়িলে কি কমে, ইয়াৰ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড কমে। 9 নম্বৰ কুৱেশ্যন তলৰ কোনখন এখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ আৰু ইয়াৰে শুদ্ধ উত্তৰটো আছিল জীয়াভৰলী। জীয়াভৰলী এখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ল বায়ুমণ্ডলত কি গেছ আটাইতকৈ বেছি পোৱা যায় আৰু ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন কিমান শতাংশ নাইট্ৰজেন বায়ুমণ্ডলত পোৱা যায়। 11 নম্বৰ কুৱেশ্যন লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন, ইয়াৰ উত্তৰ হ'ব ওম বিৰলা। লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাবলাংকাৰ। 12 নম্বৰ কুৱেশ্যন জলীয় বাষ্প জোখা যন্ত্ৰটোৰ নাম কি, ইয়াৰ উত্তৰ হ'ব হাইগ্ৰমিটাৰ। 13 নম্বৰ কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰপাত্ৰ পদত আছিল আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰপাত্ৰ পদত আছিল। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হ'ল 2021 চনত ধৰিত্ৰী দিৱসৰ থিম কি আছিল, ইয়াৰ উত্তৰ হ'ব পৃথিৱী পুনৰুদ্ধাৰ কৰা। 2025 চনৰ ইয়াৰ থিম আছিল আৱাৰ পাৱাৰ আৱাৰ প্লানেট। 15 নম্বৰ কুৱেশ্যন কোনখন দেশৰ পৰা ভাৰতৰ সংবিধানত সংযোগ কৰা মৌলিক অধিকাৰসমূহ অনা হৈছিল, ইয়াৰ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। 16 নম্বৰ কুৱেশ্যন আহোমৰ কোনজন ৰজাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল, ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। 17 নম্বৰ কুৱেশ্যন 2020 চনৰ অলিম্পিকৰ মূল আদৰ্শ বাক্য কি আছিল আৰু ইয়াৰ উত্তৰটো হ'ব ইউনাইটেড বাই ইম'শ্যন। 2024 চনত অনুষ্ঠিত হৈ যোৱা অলিম্পিকৰ মূল আদৰ্শ বাক্যটো কি আছিল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰ মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ, এই স্তৰটো পৃথিৱী পৃষ্ঠৰ আটাইতকৈ ওচৰত থাকে। অক্সিজেন, পানীৰ বাষ্প আৰু অন্যান্য গেছ যিবোৰ জীৱন ধাৰণৰ বাবে আটাইতকৈ প্ৰয়োজনীয়, লগতে বিভিন্ন পৰিঘটনা যেনে বতাহ বৰষুণ আদি এই স্তৰতে সংঘটিত হয়। সেয়েহে এই স্তৰটো মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি। যদি আৰু কিবা কুৱেশ্যন তেনেকুৱা আপোনালোকৰ হাতত আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ আৰু যিটো কুৱেশ্যন আছিল নাগালেণ্ডৰ ৰাজধানীৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল কোহিমা। আজিৰ কুৱেশ্যনটো হ'ল মণিপুৰৰ ৰাজধানীৰ নাম কি, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।